Hello everyone. তো আজিৰ ভিডিঅ'ত আমি কেইটামান ইম্পৰ্টেণ্ট আপডেট দিম আৰু JB ল কলেজৰ বিষয়ে কেইটামান কথা আছে আৰু তোমাৰ লগতে NEF ল কলেজ যোনটো আছে সেইটো আণ্ডাৰত যদি কোনোবা এডমিশ্যন লয়তো ভাল হ'ব নে বেয়া হ'ব সেইটো চাম ইয়াৰ ফিজ ষ্ট্ৰাকচাৰ চাম আৰু যোনটো ইয়াৰ লিংক ওলাইছে এক্সট্ৰাকে ওলাইছে সাপোজ তোমালোকে কোনোবাই BA LLB কাৰণে এপ্লাই কৰিছিলা বা কোনোবাই BBA LLB বা কোনোবাই BCom LLB তো গোটেইখিনি দিয়া হৈছে লগতে মই ফিজ ষ্ট্ৰাকচাৰো আনিছো এইখিনি গোটেই চাম তাৰ লগতে JB ল কলেজে কি কৰি আছে সেইবিলাক কম আৰু কমপ্লিটলি ক্যাট প্ৰসেসৰে যোনটো সেন্ট্ৰালাইজ প্ৰসেস কৰিছিলে তাতে হেতু লৈ ফেলে কেনেদৰে ব্যৰ্থ হৈছে তাৰ ওপৰত গুৱাহাটী ইউনিভাৰ্সিটিৰ তোমালোকৰ সিনিয়ৰ এজনে পোষ্ট কৰিছে হেতু চাম তো ওভাৰঅল আমি ডিসকাশন কৰিম আৰু তো যদি আমি NEF ল কলেজৰ BA LLB অনার্স কোর্সটো যদি আমি চাওঁ ইয়াৰ কাৰণে এক্সট্ৰাকে এটো লাইছে তোমালোকে চাই লবা মই PDF টো ডেসক্ৰিপচনত দি দিম ৰ্যাঙ্ক বিলাক দিয়া আছে আৰু ৰোল নাম্বাৰ আৰু নাম বিলাক চাই লবা তোমালোকে তো এখিনি হল চাইটা বেজত দিয়া আছে তোমালোকৰ ইমানখিনি হল BA LLB ইয়াৰ পিছত BBA LLB তোমালোকে চাব পাৰা এক্সট্ৰাকে দিছে তো মই PDF টো তোমালোকে ভালকে চাবলৈ ডেসক্ৰিপচনত লিংকটো দি দিম চাব পাৰিবা তোমালোকে বা যদি কোনোবাই বিচৰা যে NEF ল কলেজৰ ওয়েবসাইটত যাই ফেলে ডাউনলোড কৰি ফেলে চাবা তথাপি চাব পাৰা সো BCom LLB ত অলপ কম ওলাইছে ৰ্যাঙ্ক 36 40 এইবিলাক মাত্ৰ ইমানখিনিয়ে 31 টা ওলাইছে তো এতিয়া আমি আহো ল কলেজৰ যোনটো স্ট্ৰাকচাৰ ফিজ স্ট্ৰাকচাৰ NEF ৰ তো NEF ল কলেজৰ যোনটো ফিজ স্ট্ৰাকচাৰ তোমালোকে চাব পাৰা সেশন 2026-27 ইয়াতে BA LLB অনার্স BBA LLB অনার্স BCom LLB অনার্স কোর্স এইকেইটাৰ কাৰণে তোমালোকৰ ওয়ান টাইম ফিজ দিব লাগিব ৰেজিষ্ট্ৰেচন ফিজ 10k দিব লাগিব আৰু ইয়াৰ পিছত এডমিশন ফিজ ওয়ান টাইম ডিউৰিং এডমিশন 20000 আৰু যোনটো এনুৱেল ফিজ 10000 ইখিনি দিয়াৰ পিছত তোমালোকে 10000 20000 আৰু 10000 ইখিনি হল এডমিশন ফিজ ৰেজিষ্ট্ৰেচন ফিজ এডমিশন ফিজ এনুৱেল ফিজ কিবা কিবি মিলাই ফেলে তো 40000 হৈ গেল অলৰেডি আৰু ইয়াৰ লগত সেমিস্টাৰ ফিজ পাৰ সেমিস্টাৰত তোমালোকে দিব লাগিব 35000 তাৰ পিছত যদি কোনবাই 3 ইয়াৰ LLB কৰিব বিচাৰিছে 3 ইয়াৰ LLB অনার্স তো ওয়ান টাইম ৰেজিষ্ট্ৰেচন ফিজ 10000 20000 এডমিশন ফিজ আৰু এনুৱেল ফিজ 10000 পাৰ সেমিস্টাৰ অলপ কম আছে 30000 আৰু কোনবাই যদি LLM কৰিব বিচাৰিছে NEF ত তেতিয়াহলে ওয়ান টাইম যোনটো এডমিশন ফি হয় 20000 এনুৱেল ফি 10000 আৰু সেমিস্টাৰ ফি 32500 ইমানখিনি ফি ষ্ট্ৰাকচাৰ হল NEF কলেজত তে পেমেন্ট শিডিউলটো যদি তোমালোকে চাব বিচাৰা 5 ইয়াৰ ইন্ডিকেটেড যিবিলাক কোর্স আছে সেইবিলাকৰ পেমেন্ট শিডিউলটো এনেদৰে তো এইবিলাক মিলাই ফেলে মানে তোমালোকৰ যোনটো 10000 ৰেজিষ্ট্ৰেচন ফি এডমিশন ফি 20000 এইবিলাক আৰু এনুৱেল ফি কোনটো সেমিস্টাৰ আৰু কেতিয়া দিব লাগিব হেতু তোমালোকে ইয়াতে চাই লব পাৰিবা আৰু টোটাল তোমালোকে ইমানখিনিকে পে কৰিব লাগিব আৰু যদি 3 ইয়াৰ LLB কোনবাই আছে চাই লব পাৰে এনেদৰে স্ক্ৰিনশ্বট লৈ লব পাৰে আৰু যদি কোনবাই LLM আছে এনেদৰে হ'ব তে পেমেন্ট কৰাৰ যোনটো ডিটেইলছ এইখিনি ডিটেইলছত পেমেন্ট কৰিব পাৰে ইয়াৰ উপৰিও in addition to above fees students required to university registration fees examination fees identity card magazine fees এইবিলাক যেতিয়া লাগিব এইবিলাক এক্সট্ৰাকে দিব লাগিব তো এইখিনি ইমানখিনি পইচা লোৱাৰ পিছতো এক্সট্ৰাকে পইচা লাগে ইহঁতক মানে এডুকেশন বিজনেস বনাই লৈছে আৰু তো যিয়ে নহওক আমি ইয়াৰ পিছত তলত যদি চাওঁ JB ল কলেজৰ যোনটো চলাই আছে তাহাতে নিজে নাজানে তাহাতে কি কৰি আছে মানে ফাৰ্স্ট তাহাতে মেৰিট লিষ্ট পাবলিশ কৰিলে তাৰ পিছত ষ্টাৰ্ট কৰিলে কিছুমানৰ এডমিশন লবলৈ বহুত কেণ্ডিডেট হয়তো এপ্লাই কৰিছে এডমিশনো লৈছে হয়তো কিছুমানে
তাৰ পিছত তাহাঁতে হঠাৎকৈ মেৰিট লিষ্টটো গুচাই দি পেলাই 1 তাৰিখত এইটো নটিফিকেশ্যন পাব্লিছ কৰিলে আৰু ইয়াতে কোৱা আছিল কি যে এডমিশ্যন বাটনটো এইটো যোনটো তাহাঁতে ৰিমুভ কৰি দিছে সেইটো jblawcollege.ac.in ৱেবছাইটত আৰু তাহাঁতে দিব কেতিয়াৰ পৰা দিব 2 জুলাই 12 বজাৰ পৰা দিব কেতিয়ালৈকে খোলা থাকিব 3 জুলাই 12লৈকে খোলা থাকিব ক'লে তাৰপিছত আৰু যোনটো আকৌ ফাৰ্ষ্ট এডমিশ্যন মেৰিট লিষ্ট ওলাব সেই মেৰিট লিষ্টটো তোমালোকৰ will be given preference based on the rank secured in the common admission test যোনটো CAT এক্সামৰ ৰেংক লিষ্ট আছিলে সেই হিচাপত দিব যেনেদৰে ইউনিভাৰ্চিটি ল কলেজে কৰি আছে মানে একো ডিচিশ্যন নোলোৱাকৈ কেনেদৰে কি প্ৰচেছ কৰিব লাগে তাহাঁতে যোনটো চমৰ পৰ্টেল আছিল সেইটোৰ থ্ৰু দিও দিব পাৰিলে হয় যেনেকৈ ইউজিৰ এডমিশ্যন দি আছিলে তাহাঁতে সেইবিলাক নকৰি পেলাই হোল কমপ্লিট প্ৰচেছটো কি কৰি দিলে তাহাঁতে ডিফিকাল্ট কৰি দিলে কনফিউজন একো ক্লেৰিটি নাই তাহাঁতে তাৰপিছত এডমিশ্যন এইটো যোনটো পাব্লিছ কৰিব কি কৈছে উইল বি পাব্লিছড অন 3 PM অন 3 জুলাই চোৱা ইফালে 2 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত এডমিশ্যন প্ৰচেছ চলাই ল'ব তাহাঁতে খুলি দিব উইল বি কনচিডাৰ্ড ফৰ দ্য ফাৰ্ষ্ট এডমিশ্যন মেৰিট লিষ্ট কিন্তু তাহাঁতে পাব্লিছ কৰিব কেতিয়া চোৱা মানে কি তাহাঁতে ক'ব বিচাৰিছে একো বুজা নাই বাকী কি তাহাঁতে কৰিব বিচাৰিছে তাৰপিছত হঠাৎকৈ এইবিলাক ক্ৰাইটেৰিয়া দিছিলে যে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 80 মাৰ্কছ লাগিব বা তাতকৈ ওপৰত লাগিব আৰু ৰিজাৰ্ভৰ কাৰণে 60 বা তাতকৈ ওপৰত লাগিব তেতিয়াহে তাহাঁতে পাৰ্টিচিপেট কৰিব পাৰে আদাৰৱাইজ দেয়াৰ কেটেগৰী উইল নট বি কনচিডাৰ্ড তো এইটো হ'ল তাৰপিছত কি কৰিলে এইটো ৰিমুভ কৰি দিলে দি পেলাই এতিয়া আকৌ 2 তাৰিখ আজি এইটো পাব্লিছ কৰিলে তাহাঁতে যোনটো 152 আৰু 153 ওপৰতো মই যোনটো দেখালোঁ এইটো তো এইখিনি কি কৰিলে on the website have been withdrawn কৰি দিলে কিয় চিষ্টেম ইৰৰ চোৱা এটা কলেজে এনেকৈ দি আছে ইয়াতকৈ ভাল ফেচিলিটিটো স্কুলত আছে আজিৰ দিনত এতিয়া তাৰপিছত কি কৈছে একো ক্লাৰিটি নাই কিন্তু কৈ দিছে কেণ্ডিডেটছ মে কণ্টেক্ট অন ইমান নাম্বাৰ কিয় ভাই যিখিনি মেৰিট লিষ্ট ওলাইছে বহুত এলিজিবল কেণ্ডিডেট আছে তাহাঁতে এপ্লাই কৰিব পৰ্টেল এখন দিয়ক তাতে এপ্লাই কৰিব তাতে এপ্লাইৰ মাজেদি তাহাঁতে যোনটো নিকা প্ৰক্ৰিয়া তাৰ মাজেদি স্বচ্ছভাৱে তাতে এডমিশ্যন পাব আৰু মেৰিট বেচিছত সেইবিলাক নকৰি পেলাই ফোন নম্বৰ এটা দি দিছে তাতে ফাৰ্ডাৰ কোৱেৰিছৰ কাৰণে কণ্টেক্ট কৰিব লাগে মানে ইয়াতে কণ্টেক্ট কৰিলে কোনজন ষ্টুডেণ্টৰ এডমিশ্যন হ'ব কোনজনৰ নহয় কোনজনে বেছি পে' কৰি আছে কোনজনে কম পে' কৰি আছে কোনে কেনেকৈ গম পাব একো গম নাপায় মানে কথাটো এনেকুৱা হ'ল কুছ তো গড়বড় হে এইটো লৈ পেলাই এই কমপ্লিট যোনটো প্ৰচেছ আছে সেইটো লৈ পেলাই জ্যোতিদ্বীপ দাসে এটা পোষ্ট কৰিছে যদি তোমালোকে চোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় বাদ দি সকলো আইন মহাবিদ্যালয়ৰ বাবে এইবাৰ যি উমৈহতীয়া প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল তাক লৈ প্ৰথম অৱস্থাত আমাৰ দৰে বহুতৰে মনত বহুত আশা আছিল চবৰে আছিল তোমালোকৰে আছিল আমিও ভাবিছিলোঁ ভালদৰে চলাব তাহাঁতে ভাবিছিলোঁ সমগ্ৰ ব্যৱস্থাটো কেন্দ্ৰীকৃত হ'ব চেণ্ট্ৰেলাইজ হ'ব নামভৰ্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু সৰল হ'ব কিন্তু যিটো কথাৰ ভয় কৰা হৈছিল ঠিক সেয়াই ঘটিল বিশ্ববিদ্যালয়ৰ অপৰিকল্পিত নীতি আৰু অস্পষ্ট SOPৰ বাবে এতিয়া যোগ্য আৰু মেধাৱী শিক্ষাৰ্থীসকলে নিজৰ প্ৰাপ্য আসন লাভ কৰিব নোৱাৰিলে এইটো সঁচা কথা তোমালোকৰ মাজৰে বহুত এনেকুৱা আছে যিসকলৰ ৰেংকটো বহুত ভাল আছিলে কিন্তু নাম অহা নাই কিছুমানৰ ৰেংক বেয়া তথাপিও নাম আহিছে মই বুলি কোৱা নাই যে এইখিনিৰ বেয়া সেইখিনি এডমিশ্যন পাব নালাগে এইখিনিও পাব লাগে কিন্তু যিখিনি মেৰিট লিষ্টত ৰেংক ভাল আহিছে সেইখিনি আগতে পাব লাগিছিলে ন প্ৰতিযোগিতা আৰু স্বচ্ছতাৰ নামত জাপি দিয়া এই তথাকথিত আধুনিক যোনটো CAT ব্যৱস্থা হৈছে সম্পূৰ্ণৰূপে এটা ফেইল ছিষ্টেম বুলি প্ৰমাণিত হৈছে যিয়ে কেৱল ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক মানসিক আৰু আৰ্থিক হাৰাশাস্তি উপহাৰ দিলে অতি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শীৰ্ষ ৰেংকাৰসকল টপ ৰেংকাৰে নিজৰ পচন্দৰ শীৰ্ষস্থানীয় আইন মহাবিদ্যালয়সমূহত নাম ভৰ্তি কৰিবলৈ সক্ষম নহ'ল আনহাতে বাকী থকা আইন মহাবিদ্যালয়সমূহে নিজৰ মতে নাম ভৰ্তি প্ৰক্ৰিয়া শেষ কৰি দিলে কোনো মহাবিদ্যালয়ে সামান্য নিয়ম মানি চলিলে যদিও বহু কেইখন মহাবিদ্যালয়ে কোনো ধৰণৰ গাইডলাইন মানি কাম নকৰিলে সঁচা কথা যেনেদৰে JBLCৰ যি অৱস্থা হৈ আছে একো ক'ব নোৱাৰি ইহঁতে ফাৰ্ডাৰ আৰু অপেন কৰে নে নকৰে কি কৰে ইয়াৰ পিছত সীমিত সংখ্যক আসনৰ বাবে যি তীব্ৰ প্ৰতিযোগিতা হৈছিল তাক এক সঠিক ছিংগল উইণ্ড' কাউন্সেলিং ব্যৱস্থাৰে পৰিচালনা কৰাৰ থল আছিল
অন্য সংহত পাঠ্যক্ৰম সমূহৰ দৰে শিক্ষাৰ্থীয়ে নম্বৰ আৰু পছন্দ চইচ ফিলিং যোনটো চিষ্টেম আছিলে, মই এইটো অলপমান সৰু কৰি লওঁ। তো যি চিষ্টেম আছিলে ইয়াতে যি কি কৰিলে, চইচ ফিলিং অনুসৰি এটা কেন্দ্ৰীয় পৰ্টেলৰ পৰাই পোনপটীয়াকৈ কলেজ পাব লাগিছিলে, মানে সমৰ্থ পৰ্টেলৰ কথা কৈছে। আমিও সেয়ে ভাবিছিলোঁ যে প্ৰথমতে সমৰ্থ পৰ্টেলত কেট এক্সাম হ'ব, তাৰপিছত তাতে চইচ ফিলিঙৰ চিষ্টেম দিব, যেনেদৰে UG এডমিশ্যনবিলাক হৈ আছিলে ইউনিভাৰ্চিটি অফ এফিলিয়েটেড কলেজত, তাতে সুন্দৰকৈ চলি আছিল। তো সেনেদৰে হ'ব বুলি আমিও ভাবিছিলোঁ কেন্দ্ৰীয় পৰ্টেলৰ পৰা। কিন্তু বিশ্ববিদ্যালয়ে তাক নকৰি সমগ্ৰ প্ৰক্ৰিয়াটোক জটিল কৰি তুলিলে। মানে একো ক্লেৰিটি নাই, কোনোবাই বোলে ৰেংক লিষ্টৰ পৰা ফলো কৰি আছে, কোনোবাই এক্সট্ৰাকে এডিশ্যনেল মেৰিট লিষ্ট ওলাইছে, কোনোবাই কল কৰি আছে, কোনোবাই ML কৰি আছে, যিমান যি নাটক বাকী আছিলে চব কৰি দিলে তাহাঁতে কেট লৈ পেলাই। ইয়াৰ পিছত চকুত লগা কেট আচলতে মেধাৰ ভিত্তিত ডিঙি টিপি ধৰা হৈছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ব্যৰ্থতাৰ দায়িত্ব ল'ব লাগিব। মেধাৱী শিক্ষাৰ্থীৰ কেৰিয়াৰক লৈ এনেদৰে খেলা বন্ধ হ'ব লাগে। তো তেওঁ যিখিনি কথা কৈছে বহুত স্পষ্ট কথা, আমি চবেই গম পাই আছোঁ কেনেদৰে কি প্ৰচেছ চলি আছে। নাজানো আগলৈ কি হ'ব, তাহাঁতে কিবা ফাৰ্ডাৰ ক্লেৰিটি দিয়ে নে নিদিয়ে সেইটোও নাজানো। যদি নিদিয়ে তেতিয়াহ'লে তোমালোকৰ কি হ'ব, যিসকলে ভাল ভাল ৰেংক পোৱাৰ পিছতো কোনোবা এটা মেৰিট লিষ্টত নাম অহা নাই। আৰু যিহেতু চিট বহুত লিমিটেড চিট হয়, এনেকুৱা নহয় যে চিট একদম বহুত আছে, 200, 400, 500 এনেকৈ চিট আছে এটা কলেজত, এভেইলেবল চিট আছে, তোমালোকে এডমিশ্যন ল'বই পাৰিবা। চিট বহুত লিমিটেড হয়, তাৰে মাজত কেটেগৰী ৱাইজ ভাগ কৰা আছে বহুত, জেনেৰেল, OBC, SC, ST এনেকৈ কেটেগৰী ভাগ কৰি পেলাই বহুত কম সংখ্যক ষ্টুডেণ্টে এডমিশ্যন পায়। আৰু তাৰে মাজত যিকেইটা মষ্টলি এলিজিবল সেইকেইটাই যদি নাপাই পেলাই বহি থাকিব লাগে তাহাঁতে। তো এনেকুৱা চিষ্টেমত থাকিলে তোমালোকে কি আশা কৰিবা যে নিজকে এটা উচ্চ শিক্ষিত মানুহ হ'বা বা নিজে ল গ্ৰেজুৱেট হ'বা, ভালদৰে হৈ পেলাই তুমি ছ'চিয়েল ছাৰ্ভিচ কৰিবা। মানে একো ডিফাইন কৰিব নোৱাৰোঁ, এনেকুৱা অৱস্থা হৈ গৈছে। তো আমি চাওঁ আগলৈ কি হয় লাহে লাহে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। আই থিংক তোমালোকে ভিডিঅ'টো চাবা, অলপ বুজিবলৈ চেষ্টা কৰিবা। থেংক ইউ।